চেহনাজ ব্লগৰ নতুন এটা ভিডিঅ'লৈ আপোনালোক সকলোকে স্বাগতম জনাইছো। আশা কৰোঁ সকলো ভালে আছে। এয়া ঈদৰ আগত বজাৰ কৰিব আহিলোঁ। বজাৰ কৰা হৈ গ'ল। লাষ্ট এয়া মোৰ কাপোৰ চিলাব আছিল, সেয়া দিছোঁ। আজি হৈছে ঈদৰ আগদিনা। ৰাতিলে এয়া ঈদৰ প্ৰিপাৰেশ্যন চলি আছে। নিমকি বনোৱা হৈ গ'ল। তাৰ মাজতে এয়া খুৰা ছোৱালীজনী আহিছে বেটিক ঈদৰ গিফ্ট দিবলৈ। পুৰা ঈদ লাগিছে আৰু একদম মিলি গৈছে পিংক পিংক ন। এয়া খাজুৰ মিঠাই বনাবলৈও খচি ৰাখিছোঁ। আজি হৈছে ঈদৰ আগদিনা। কেক পাতিছোঁ আৰু খেজুৰ মিঠাই বনাম, সেয়া খচি থৈছোঁ। আজি কামখিনি কৰি আজৰি হৈ থাকিলে কাইলৈ তেতিয়া সুবিধা হ'ব আৰু। কাইলৈ ঈদৰ দিনা ৰাতিপুৱা দৈৰ লগত খাবলৈ গুড় লাগিব, সেইটো কাৰণে গুড়খিনিও আজি ৰাতিয়ে কাটি থৈছোঁ। ঈদৰ দিনতকৈ আচলতে আগদিনাহে বেছি ভাল লাগে। নাস্তা বনোৱা, ঈদৰ কাম এইখিনি ভাল লাগে। ঈদৰ চব কাম কৰি আজৰি হ'লোঁ। এতিয়া ৰাতি 11টা বাজিছে আৰু মই ৰাতিয়ে চফা কাপোৰখিনি চেঞ্জ কৰি দিছোঁ, কাৰণ ৰাতিপুৱা বহুত বেছি লৰালৰি হয়। আজি একদম ৰাতিপুৱাই লগ পাইছোঁ। এয়া 5টা বাজিছে। সেয়া কালি ৰাতি মেহেন্দি লগাইছিলোঁ। বেটিক লগাই দিম বুলি ভাবিছিলোঁ ৰাতি মানে শুওঁতে। হাতখন লৰচৰ কৰি দিছে, সেইটো কাৰণে তাইক মেহেন্দি লগোৱা নহ'লে। এতিয়া যাওঁ চবৰ কাৰণে চাহ যোগাৰ কৰোঁগৈ। এইফালে বনাব লৈছোঁ চাহৰ লগত খাবৰ কাৰণে চেৱৈ। চেৱৈ ৰেডি হৈ গ'ল। আৰু এয়া আমাৰ বেটি ৰেডি হৈ গ'ল ঈদৰ কাপোৰ পিন্ধি। ডাঙৰ খুৰা তেওঁ আহিছে, খুৰাকো চাহ দিলোঁ। ৰেডি হ'লোঁ নতুন কাপোৰ পিন্ধি। আৰু বেটি নাই, তাই ফুৰিবলৈ গ'ল। আলহীও আহি আছে আৰু মই বনোৱা সিজোৱাত লাগি আছোঁ দুপৰীয়া খানাৰ কাৰণে। এয়া আমাৰ ঈদৰ আলহী দেই। এয়া আমাৰ খুৰাৰ ল'ৰা ছোৱালী আৰু বাৰ ছোৱালী ভাগিন। তাহাঁতি আহিলে, একো নাখালে কিন্তু ঈদ বুলি। আৰু ঈদৰ দিনটো এনেকৈয়ে পাৰ কৰিলোঁ। দুদিনমান পিছত এয়া মাহীৰ ল'ৰা মোৰ কাজিনৰ বিয়া। আজি দৰাৰ লগত আহিছোঁ। কইনা ঘৰ আমাৰ ঘৰৰ ওচৰতে, সেইকাৰণে ইয়াৰ পৰাই আহিছোঁ মই বিয়ালৈ। টাইম হ'ল আহি পোৱা। এনেকৈ পেকেট দি দিছে আৰু চাহ। এয়া চাহ খাই লৈছোঁ। এয়া বৌ আৰু বেটিহঁতো আহিছে। এতিয়া মাহীয়ে কইনাক নিকাহৰ চূৰ্ণি দি দিছে। দৰা কইনাৰ নিকাহ ইষ্টেমাত হৈ আছে, সেইকাৰণে নিকাহৰ কথা নাই আৰু এতিয়া। এয়া দৰা ঘৰৰ পৰা কইনাক দিয়া গিফ্টখিনি, কাপোৰ, এয়া সোণৰ গহনা, গোটেই বস্তুখিনি কইনা ঘৰৰ মানুহক দেখাব নিছে। চব কাম হৈ যোৱাৰ পাছত এয়া দৰা ঘৰৰ চবেই ফটো তুলিছে কইনাৰ লগত। এয়া আমাৰ কইনা। এতিয়া দৰা ঘৰৰ কাপোৰ পিন্ধোৱা হ'ব, কিন্তু আমি সোনকালে যাওঁগৈ, সেই কইনাক মাত লগাব আহিলোঁ। নেক্সট ডে আজি আহিলোঁ দৰা ঘৰৰ পাৰ্টি যোৰহাটত। বেটিয়ে আহি পায়ে কইনাৰ ওচৰতে বহি আছে, মাতিলেও উঠি নাহে। আমাৰ দৰা দেই, আজি মানে কালি নেদেখিলোঁ, খাই দিছোঁ। কালি গৈছিলোঁ বাৰু মই। আৰু আজি ভিডিঅ'টো ইমানতে শেষ কৰিছোঁ। যদি ভিডিঅ'টো চাই ভাল লাগিল, লাইক কৰিব, কমেণ্ট কৰিব, চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। থেংক ইউ।